Hello everyone, welcome back to my channel Ankita Connect. মেচুকা সিৰিজৰ 3rd এপিসোডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ব্লগটোত মই মেচুকাৰ কিছুমান ধুনীয়া আৰু জনপ্ৰিয় টুৰিষ্ট স্পট দেখুৱাম। আশা কৰোঁ আপোনালোকে আগৰ দুটা ব্লগ চাই ভাল পাইছে। যদি এতিয়াও চোৱা নাই তেন্তে ডেসক্ৰিপশন বক্সত লিংক দি দিম, চাই ল'ব। আৰু চাই যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। আহি পালোঁ ফাইনেলি হোমষ্টে, য'ত আমি থাকিম। ভাল লাগিছে, ভিতৰত যোৱাই নাই বাৰু এতিয়াও। আৰু চাওকচোন গাড়ীখনৰ অৱস্থা কি হৈছে, গোটেই একদম বোকা। আহি পাই হোটেলত এনেকৈ কিচেনত ধুনীয়াকৈ বুখাৰী জ্বলাই দিছে গৰম পাবলৈ, কাৰণ ঠাণ্ডা ঠাণ্ডা ৱেডাৰ। ধুনীয়া সৰু সৰু মূৰাত বহি আমি এতিয়া অকণমান জুই খুৱাম আৰু নীৰৱ কিবা খুৱাম। কি বাবা? জুই জুই আমি আমাৰ হোমষ্টেখনত আহি পালোঁ। আহি পাই অকণমান ৰেষ্ট লৈ এতিয়া যাব ওলাইছোঁ সলমান খান পইণ্ট বুলি এটা ঠাইলৈ। সলমান খান পইণ্ট বুলি কয় আৰু দাৰ্জিলিং ৰিজৰ্ট আছে তাতে। সলমান খান আহিছিলে তাতে, সেইটো কাৰণে সলমান পইণ্ট বুলি জনাজাত সেইখিনি ঠাই। ত' আমি এতিয়া সেইখিনি ঠাইলৈ যাম। এয়া আহি পালোঁ আমি দাৰ্জিলিং ৰিজৰ্ট। ধুনীয়া হয়, পাহাৰৰ মাজত এখন ৰিজৰ্ট। ভাল লাগিছে আহি, বহুত ঠাণ্ডা, কিন্তু বহুত এটা বতাহ আছে ঠাণ্ডা। ইয়াতে থাকিবও পাৰি, আপোনালোকে থাকিবও পাৰে কেতিয়াবা আহিলে যদি থাকিব বিচাৰে। কিন্তু আমিতো বেলেগ এটা হোমষ্টেত অলৰেডি বুক কৰিছোঁৱে, গতিকে তাতেই থাকিম। ইয়াতে এনে ফুৰিবলৈ আহিলোঁ। সলমান পইণ্ট বুলি কয় এইটো, দাৰ্জিলিং ৰিজৰ্ট। ভাল পৰিৱেশটো, বহুত ভাল লাগিব থাকিলে। ৰাতি থাকিলেও ভাল লাগিব আৰু দিনতো ভাল লাগে। ধুনীয়াকৈ বনাই থৈছে। 3-4টামানহে কটেজ আছে, বেছি নাই। কিন্তু ধুনীয়াকৈ চাইডেৰে এখন নদীও বৈ গৈছে। এই মেচুকাৰ এনেকৈ ভিতৰত আহিও জয় জুবিনদাৰ এই গামোচাখন দেখিলে মনটো বহুত ভাল লাগি যায়। জয় জুবিনদা বুলি যোনখন ট্ৰিবিউট টু দ্য লেজেণ্ড জুবিন গাৰ্গ।
ঘূৰি আহিলোঁ, যিহেতু অকণমান দেৰিও হৈ গ'ল আৰু বহুত সোনকালে এন্ধাৰো নামি আহে, সেইটো কাৰণে আমি যিমান পাৰোঁ সোনকালে ঘূৰি আহিলোঁ আৰু লাহে লাহে অকণমান বন্ধও হৈ আহিছিলে চব বস্তুখিনি, গতিকে আমি আৰু তাতে বেছি দেৰি নকৰি ঘূৰি আহিলোঁ। ঘূৰি আহোঁতে এনেকৈ ধুনীয়াকৈ মেচুকা টাউনখন দেখা পাই ইয়াৰ পৰা ভাল লাগিলে চাই। অকণমান এটা মেচুকা টাউনৰ গ্লিম্পছ আপোনালোককো দেখুৱাইছোঁ ইয়াৰ পৰা। ৰাতি এনেকৈ নীৰে হোমষ্টেৰ অ'নাৰজনৰে ল'ৰা ছোৱালীৰ লগত বহুত খেলিলে। হোমষ্টেবোৰ হ'লে এইটোৱে ভাল হয় যে তাতে আমি যি মন যায় সেই হিচাপে বনাই দিব ক'ব পাৰি, কাৰণ নীৰ যিহেতু সৰু হৈ আছে, গতিকে বাহিৰৰ ইমান মছলা পাতি থকা খানা সি খাবও নোৱাৰে। সেইটো কাৰণে হোমষ্টেবোৰ হ'লে কি হয়, এইখিনি সুবিধা হয় যে আমি ক'ব পাৰোঁ যে কম মছলা পাতিৰে কিবা বনাই দিবলৈ, আৰু সিহঁতে ধুনীয়াকৈ বনাই দিয়ে। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ খেলিছে। তেনে বুখাৰী জ্বলাই দিছে এনেকৈ, আৰু আমি চবেই মিলি ইয়াতে বহি আছোঁ, ভাত খালোঁ ইয়াতে বহি। আৰু ইমান গৰম উঠি আছে যে ইয়াৰ পৰা ৰুমটোলৈ যাবই মন যোৱা নাই, ঠাণ্ডা বুলি। নেক্সট ডে আমি লামাং পাছ গ'লোঁ আৰু তাতে লাকিলি আমি বৰফো দেখা পালোঁ। বহুত এনজয় কৰিলোঁ তাতে। সেইটো ভিডিঅ' চাবলৈ নেক্সট এপিছ'ডটো চাবলৈ নাপাহৰিব। বাই বাই।